প্ৰিয় দৰ্শক, নিৰ্বাচন সমাগত, গতিকে আজি নিৰ্বাচনৰ লগত সংগতি ৰাখি মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল মানে কি আৰু নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰত মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখন কেনেকৈ ফিল আপ কৰিব লাগে তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। দেখা যায় নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো পুলিং ষ্টেচনৰ বাবে দুখনকৈ ভোটাৰ লিষ্ট দিয়া হয়। তাৰে এখন ভোটাৰ লিষ্টখনত মাৰ্ক কপি বুলি ষ্টাম্প মাৰি থোৱা থাকে। মাৰ্ক কপি বুলি ষ্টাম্প মাৰি থোৱা ভোটাৰ লিষ্টখনকে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুল বুলি কোৱা হয়। এতিয়া মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত ফাৰ্ষ্ট পুলিং অফিচাৰে কোনোবা পুৰুষ ভোটাৰে ভোট দিবলৈ আহিলে ভোটাৰজনৰ নামৰ তলত ৰঙা চিয়াহীয়েদি এনেকৈ আণ্ডাৰলাইন দিব লাগে বা ৰঙা চিয়াহীয়েদি ডায়েগনেলি এনেকৈ আঁচ টানিব লাগে। যদিহে মহিলা ভোটাৰে ভোট দিবলৈ আহে তেতিয়াহ'লে ফাৰ্ষ্ট পুলিং অফিচাৰে মাৰ্ক কপি অফ ইলেক্টৰেল ৰুলখনত তেওঁৰ নামটো বিচাৰি পালে নামৰ তলত ৰঙা চিয়াহীয়েদি এনেকৈ আণ্ডাৰলাইন বা এনেকৈ ডায়েগনেলি আঁচ টানিব লাগে আৰু তেওঁৰ ক্ৰমিক নম্বৰৰ কাষতে টিক চিন মাৰিব লাগে, নহ'লে ৰাউণ্ড চিন এটা এনেকৈ লিখি দিব লাগে। আৰু থাৰ্ড জেণ্ডাৰ বা ট্ৰেন্সজেণ্ডাৰে যদি ভোট দিবলৈ আহে তেতিয়াহ'লে ভোটাৰ চিৰিয়েল নম্বৰৰ কাষতে ষ্টাৰ চিন এনেকৈ দিব লাগে। শেষত আপোনালোকক এটাই অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।